নমস্কাৰ। জয় জয়তে উপস্থিত হোৱা সম ধৰ্মপাল ৰাইজলৈ মই হীৰকজ্যোতি শৰ্মাই আন্তৰিক শ্ৰদ্ধা সেৱা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যিকেইগৰাকী মহান উদ্যোক্তাই আমাক নিমন্ত্ৰণ জনাই পবিত্ৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ এটি সুযোগ প্ৰদান কৰিলে, তাৰ কাৰণে উদ্যোক্তা প্ৰতিগৰাকীলে আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু আমি সেৱা জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতাৰ গীতাঞ্জলি অৰ্পণ কৰিছোঁ পৰম সন্মানীয় বসন্ত গগৈ ককাইদেউলৈ, দাদালৈ ধন্যবাদ আৰু সেৱা জ্ঞাপন কৰিছোঁ। মোৰ গুৰু সদৃশ এগৰাকী ব্যক্তি, শিৱসাগৰ নামটি পিয়লি ফুকন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ ছাৰলৈ আমি এই মঞ্চৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। লগতে সামগ্ৰিকভাৱে প্ৰতিগৰাকী ৰাইজলৈ আৰু এই মহান অনুষ্ঠানটিত সমৰ্পিত হৈ থকা প্ৰতিগৰাকীলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। হে মোৰ পৰম শ্ৰদ্ধাৰ শিৱসাগৰবাসী ৰাইজ, আমি পৰম আহ্লাদিত আৰু আমি পৰম সৌভাগ্য য'ত আছে শিৱদৌল তাৰে সন্মুখত আমি অনুষ্ঠান পৰিৱেশন কৰিব পাৰিছোঁ। আৰু মই ভাবোঁ এই পবিত্ৰ মুহূৰ্তত এইকণ সময়ত নিজকে কিজানি সৌভাগ্যৱান বুলি ভাবিছোঁ। এইকাৰণে শিৱসাগৰৰ শিৱদৌলত অনুষ্ঠান পৰিৱেশন কৰাটো আমাৰ কাৰণে পৰম সৌভাগ্য। উদ্যোক্তা প্ৰতিগৰাকীলৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰ গীতাঞ্জলি অৰ্পণ কৰিছোঁ। অসমীয়া যুগটো যদি যুগ বিভাজন কৰোঁ, অসমীয়া যুগটো সৰ্বসাধাৰণতে 3টা ভাগত বিভক্ত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কেন্দ্ৰ কৰি। গুৰুজনাৰ জন্ম হৈছিল 1449 চনত, অৰ্থাৎ গুৰুজনাৰ জন্মৰ যিখিনি আগৰ সময় সেইখিনি হৈছে প্ৰাক শংকৰী যুগ। গুৰুজনা জীয়াই থকাৰ যিখিনি সময় সেইখিনি হৈছে শংকৰী যুগ, আৰু গুৰুজনা মহাপ্ৰয়াণৰ পিছৰ যিখিনি সময় সেইখিনি হৈছে উত্তৰ শংকৰী যুগ। প্ৰভুসকল, আপোনালোক আটাইয়ে সৰ্বজন বিদিত, আপোনালোক আটাইয়ে জানে, তাত মই কোৱাৰ আৰু মোৰ দৰে নৰমনীশ্বৰ কোৱাৰ কোনো ধৃষ্টতা নাই। তৎসত্বেও আমি ক'বলৈ প্ৰয়াস কৰিছোঁ, অসমীয়া লোকসংগীতৰ জন্ম হৈছিলে প্ৰাক শংকৰী যুগত। সমান্তৰালভাৱে অবিভক্ত কামৰূপ জিলাত সৃষ্টি হৈছিলে কামৰূপী লোকগীত। উজনি অসমত সৃষ্টি হৈছিলে টোকাৰী গীত, দেহ বিচাৰকে গীতকে প্ৰমুখ্য কৰি বিভিন্ন ধৰণৰ লোকসংগীতৰ কেতবোৰ অংশ। দৰং জিলাত সৃষ্টি হৈছিলে নাঙালী গীত, চিয়া গীতকে কৰি বিভিন্ন ধৰণৰ অংশ। অবিভক্ত গোৱালপাৰা জিলাত সৃষ্টি হৈছিলে গোৱালপৰীয়া লোকগীত। আপোনালোকৰ সদায় গাই থকা কেইটিমান গীতৰ সম্ভাৰ লৈ আমি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। প্ৰভুসকল, যিহেতু মন্দিৰৰ সন্মুখত আছোঁ, যিহেতু এটা ভক্তিমূলক অনুষ্ঠান, এটা মাৰ্গীয় অনুষ্ঠান, আপোনালোক অবিহনে আমাৰ কোনো ধৃষ্টতা নাই বা আমি একো কৰিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকক ঈশ্বৰ প্ৰদত্ত আপোনালোক ব্যক্তি, সেইকাৰণে মই আপোনালোকক প্ৰভু বুলিয়ে সন্মান জনাই কথাখিনি কৈছোঁ। যদিও অজানিতে ভুল ক্ৰুটি অপৰাধ হৈ সদতিৰ পৰা ক্ষমা ভিক্ষা মাগি আমি অনুষ্ঠানৰ ফালে ঢাপলি মেলিছোঁ। তাৰ প্ৰাক মুহূৰ্তত মই চিনাকি কৰি দিছোঁ, মোৰ সৌভাগ্য আপোনালোকৰ সৌভাগ্য, যিগৰাকী ব্যক্তিয়ে প্ৰায় 18 বছৰ কাল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ লগত বাঁহী সংগত কৰিছিল, যিগৰাকী ব্যক্তিৰ অবিহনে অসমীয়া লোকসংগীতৰ প্ৰায়খিনি সম্ভাৰ সম্পূৰ্ণ নহয়। য'ত বিহুনাম, য'ত টোকাৰী গীত, দেহ বিচাৰ গীত, য'ত কামৰূপী লোকগীত, তাতে এটাই নাম আহে, সেইগৰাকী হ'ল আপোনালোকৰ আগত বহি আছে মোৰ একেবাৰে গুৰু সদৃশ, আমাৰ দলটিৰ জ্যেষ্ঠ পৰমেশ্বৰ বসুমতাৰী বাঁহী সংগত কৰিব। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কামৰূপী লোকগীতৰ এগৰাকী শিল্পী। যিহেতু উজনি অসমত আহিছোঁ, কামৰূপী লোকগীত আপোনালোকে শুনিবই লাগিব, আৰু মই ভাল পাম আপোনালোকে শুনিব। আৰু আপোনালোকৰ কামৰূপী লোকগীত শুনাৰ প্ৰতি আগ্ৰহী বুলি মই আগতেও গম পাওঁ। এয়া অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত লোকশিল্পী, ভূধৰ হালৈ। খোল সংগত কৰিছে মোৰ ভাইস্বৰূপ অংকুৰ, যথেষ্ট এগৰাকী প্ৰতিভাশালী ছাত্ৰ, লোকসংগীতৰ ছাত্ৰ। খোল সংগত কৰিছে, নেগেৰা সংগত কৰিছে মোৰ ভাইস্বৰূপ, আমাৰ সৈতে একে নাম, হীৰকজ্যোতি দত্ত, স্নাতক শাখাৰ এগৰাকী ছাত্ৰ। তাল সংগত কৰিছে বিপুল দাস, আৰু সহযোগী কণ্ঠশিল্পী আছে এয়া সুনীল ৰাজবংশী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বাদ দি অসমীয়া যুগ সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয়। প্ৰাক শংকৰী যুগত সৃষ্টি হৈছিলে অসমীয়া লোকসংগীতৰ কিছুমান সম্ভাৰ। টোকাৰী গীতৰ জন্ম হৈছিলে প্ৰাক শংকৰী যুগত, কিন্তু গুৰুজনাক বাদ দি অসমীয়া যুগ সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয়। য'ত অসমীয়া লোকসংগীত, য'ত অসমীয়া সমাজ, তাতে সমান্তৰালভাৱে গুৰুজনাৰ নামটো
লোৱাৰ কাৰণে আমি এটাই বদ্ধপৰিকৰ। কিন্তু যিহেতু আজি অনুষ্ঠানটিৰ কিছু বাধ্যবাধকতা আছে, যিহেতু আজি পবিত্ৰ এটি মঞ্চত আমি অনুষ্ঠান পৰিৱেশন কৰি আছোঁ, শিৱদৌলৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিছোঁ, তাৰে প্ৰাক মুহূৰ্তত ভগৱন্তৰ শিৱৰ নাম গাবলৈ আমি প্ৰয়াস কৰিছোঁ। সদায় গাই থাকে টোকাৰীখন প্ৰভু সদাশিৱে সৃষ্টি কৰা, সেই এটি নাম গাবলৈ আমি প্ৰয়াস কৰিছোঁ। মোৰ গুৰু সংকীৰ্তন অকাডেমী বঁটাপ্ৰাপক প্ৰয়াত উমাকান্ত বৈৰাগী প্ৰভুলৈ সশ্ৰদ্ধ প্ৰণাম জনাই আমি অনুষ্ঠান ভাগ আৰম্ভ কৰিবলৈ আহিছোঁ। সেই মোৰ প্ৰভুসকল, যিহেতু হৰি গুণানুকীৰ্তন তালে তালে হাত চাপৰকেইটা মাৰিব আৰু হাত চাপৰকেইটা মাৰি অনুষ্ঠানটি সোণত সুৱগা চৰাব। উদ্যোক্তা আৰু ৰাইজ প্ৰতিগৰাকীলৈ সন্মান আৰু শ্ৰদ্ধা জনাই আমি অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ। কৃষ্ণ। এৰা ও সত্য যুগে ধ্যান ও ত্ৰেতা যুগে যজ্ঞ ও দাপৰ যুগত পূজা বলিত হৰিৰ অকীৰ্তন বিনাই বলিত হৰিৰ কীৰ্তন বিনাই ও আৰ নাহিকে হিৰামে গৈলাখত ও নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি নামৰ ধ্বনি শুনা হিৰামে কৈলাসত নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি নামৰ ধ্বনি শুনা হিৰামে কৈলাসত
গণপতি কান্দিব লাগিছে কাৰ্তিক গণপতি কান্দিব লাগিছে ঘৰত কোন একোৱে নাই কৈলাশত নামৰ ধ্বনি শুনা কৈলাশত নামৰ ধ্বনি নামৰ ধ্বনি শুনা মহাদেৱ গোসাঁইয়ে টোকাৰি বজাইছে ও পাৰ্বতীয়ে বজাইছে বিনা ও ইঙলা পিকলা সুষমা সুধমা এনুচাৰি গছি হৰিয়ে Hola,
হর হর মহাদেব। ভাল পাইছে নে বেয়া পাইছে? যদি ভাল পাইছে এটা হাত চাপৰিটো মাৰক। আপোনালোকৰ পৰা আমাৰ প্ৰভুসকল একো নালাগে, এটা হাত চাপৰি হৈছে আমাৰ দৰে লোকসংগীতৰ ছাত্ৰৰ কাৰণে এটি এটি আশীৰ্বাদ স্বৰূপ। মাৰক আৰু এটা হাত চাপৰি, একো নহয়।